কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ পাপ বান্ধৱ আই মাতৃ সমস্ত যুৱক যুৱতী সমস্ত তথা বন্ধু বান্ধৱীসকল ভগৱান শ্ৰীকৃষ্ণই আমাক যে অংগ প্ৰত্যংগবোৰ দিছে যেনে জিভা নাক কাণ চকু মুখ ইত্যাদি সেইবোৰ কিহৰ বাবে দিছে আমি জানোচোন আহক কৃষ্ণ হে জীৱা সদাতুৰ মধুৰে হে মাত্ৰ প্ৰিয় জানতই ৰসৰ সাৰক আনতে নিৰন্তৰে কৰিও কমাত্ৰ পান নাৰায়ণ নাময় অমৃতক কৃষ্ণ মহাপুৰুষ মাধৱদেৱে কখাত লিখি দিলে আমাৰ নৰমঞ্চসকলৰ অংগ প্ৰত্যংগবিলাকে কি কৰিব লাগে প্ৰথমে আমাৰ মুখখনৰ কথা ক'লে জিভাখনৰ কথা ক'লে বোলে হে জিভা তুমি ৰসৰ কথাহে জানা গতিকে কৃষ্ণৰ কথাৰ ৰস তুমি প্ৰাধান্য দিবা এইবুলি আমাক এটা আত্ম উপদেশ প্ৰদান কৰিছে কৃষ্ণ হে জীৱা সদাতই আমাত নিদয়া ভৈলি কেনেনো বুলহৰাম বাণী সংসাৰ সাগৰে ইটো হৰিষে সুদীৰ্ঘনাৱ জানি হৰি বুলিও কল্যাণী কৃষ্ণ আমাৰ জিভাখনৰ কথা ক'লে আমি যে এই জিভাখনেৰে বহু বস্তু সোৱাদ লওঁ গতিকে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ যিটো সোৱাদ আৰু এই জিভাখনেৰে আমি দিনত অসংখ্য হিচাপ কৰিব নোৱাৰা শব্দ প্ৰয়োগ কৰা হয় গতিকে ইমান শব্দৰ মাজত হৰিৰ কথা অকণমান হ'লেও সুমুৱাই দিবলৈ মহাপুৰুষ মাধৱদেৱে অনুৰোধ জনাইছে তেতিয়া আমাৰ মনুষ্য জনমৰ এই যিবিলাক অংগ প্ৰত্যংগ আছে ইন্দ্ৰিয়বৰ্গ আছে সেইবিলাকৰ এটা সুগম পথ লাভ কৰিব পাৰিব বুলি কৈছে কৃষ্ণ হে কৰ্ণ সদাতুৰ শবদ মাত্ৰ হে প্ৰিয় তই শব্দ মধুৰ জানহ কৌতি অমৃত তুধিক পৰম মধুৰ শব্দ শুন সদা কৃষ্ণ নাম যশ আৰু কৈছে হে কাণ তুমি সাৱধান হোৱা তুমি কেৱল শব্দবোৰ শুনি খুব ভাল পোৱা এই পৃথিৱীত যিমান মানুহৰ জীৱনত শব্দ শুনা যায় সকলো শব্দকে কাণে শুনে আৰু কাণে অমৃতময় হিচাপে পান কৰে কিন্তু সাৱধান কৃষ্ণৰ কথামৃতকহে বেছি গুৰুত্ব দিবলৈ কৈছে কাণকো এটা উপদেশ প্ৰদান কৰিছে মহাপুৰুষ মাধৱদেৱে কৃষ্ণ হে মন তুৰ কাম
সংকল্প মাত্ৰ কৰিও হৃদ মন কৃষ্ণ নাম পৰম মংগল। আৰু আমাৰ শৰীৰত আটাইতকৈ শক্তিশালী ইন্দ্ৰিয় যাক মন বুলি কোৱা হয়, সেই মনটোক উপদেশ দিছে বোলে হে মন, দিনত গোটেই জীৱনটোত সংকল্প বিকল্প, ইটো কৰিম সিটো কৰিম, অমুকলৈ যাম তমুকলৈ যাম, ইটো খাম সিটো খাম, সিটো কৰিম ইটো কৰিম, এইবোৰ গতিকে এই যে জল্পনা কল্পনা মনৰ চলি থাকে। গতিকে বোলে হে মন, তুমি সাৱধান হোৱা যাতে কৃষ্ণৰ অভয় চৰণলৈ মন ভাগি গমন কৰে। এই কথাষাৰ মনত ৰাখিবা বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰ উপদেশ দিছে আমাৰ মানুহবিলাকৰ যে এই ইন্দ্ৰিয়বিলাকৰ যি কৰ্ম, সেই কৰ্মবোৰ আমি সঠিকভাৱে কৰিব লাগিব বুলি কৈছে। কৃষ্ণ। শুনিও হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোকনো জৰয় তাকতে যি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া সন্তোষক লভিও হৃদয়। আৰু কৈছে এই হৃদয়খন, আমাৰ এই হৃদয়খনে গোটেই পৃথিৱীত যিমান বস্তু আছে সমস্তখিনি হৃদয়খনক লাগে, যিমান পালেও লাগে, নজৰে বুলি কৈছে। অকণমান ঠাই গোটেই পৃথিৱীৰ বস্তুবিলাক আনি সোমোৱাই ল'লেও ই সন্তুষ্ট নাথাকে। বোলে সেই হৃদয়, তুমি কেৱল ঈশ্বৰ গুণানুকীৰ্তন কৰি তোমাৰ হৃদয়ক সন্তোষ লাভ কৰিবৰ কাৰণে কৃষ্ণৰ চৰণত মনটো দি তুমি সন্তুষ্ট লাভ কৰিবৰ কাৰণে সদায় অহৰহ চেষ্টা চলাই থাকা বুলি কৈছে। কৃষ্ণ। শুনিও বুদ্ধি তোৰ কেৱল নিশ্চয় ধৰ্ম তেজি সবে বিনাশী বিষয় সদা শুদ্ধ সুমংগল অক্ষয় কৃষ্ণৰ নাম তাকে মাত্ৰ কৰিও নিশ্চয়। আৰু কৈছে হে বুদ্ধি, মানে আমি যে মানুহবিলাকে বুদ্ধি খটুৱাওঁ, য'তে ত'তে কিবা এটা বিপদ হ'লেও তাত বুদ্ধি খটুৱাওঁ, ক'ৰবাত যাব লাগিলেও নোৱাৰা কামটো কৰিব লাগিলেও তাত বুদ্ধি খটুৱাওঁ। গতিকে সেই বুদ্ধি মানে মন বুদ্ধি চিত্ত অহংকাৰ, এই চাৰিটা বস্তু হৈছে মানুহৰ প্ৰধান। এই প্ৰধান মানে বুদ্ধিক কৈছে বোলে হে বুদ্ধি, তুমি এইটো কথা থিৰাং কৰিবা যাতে এই কৃষ্ণৰ কথা তুমি যিকোনো মুহূৰ্তত নেৰা। গতিকে তোমাক ক'লোঁ তুমি চিত্ত থিৰ কৰিবা, কৰি বুদ্ধিৰে ভগৱন্তক চিনিবলৈ চেষ্টা কৰিবা। ধন জন গাড়ী ঘোঁৰা ঐশ্বৰ্য বিভূতি, এই যে বিষয়ৰ যিবিলাক আমাৰ জাগতিকভাৱে আমি চলি আছোঁ, আমি যাক বেছিকৈ আশা কৰি আছোঁ, ভোগ কৰি আছোঁ, ভোগ বিলাস কৰি আছোঁ, গতিকে এইবোৰৰ পৰা তুমি অকণমান আঁতৰত থাকি কৃষ্ণৰ চৰণ চিন্তাৰ কাৰণে বুদ্ধিটো খটুৱাবা বুলি কৈছে মহাপুৰুষ মাধৱদেৱে। কৃষ্ণ। শুন হেৰয় অহংকাৰ নিশ্চিন্তয় আপোন মাৰ মিছা সম্মকতে জীও পৰম ঈশ্বৰ কৃষ্ণ হয়ো কতাহান
কৃষ্ণ আৰু কৈছে আমি যে মানুহবিলাকে অহংকাৰ কৰোঁ, বিভিন্ন বস্তুক লৈ আমি অহংকাৰ কৰোঁ, ধন টকা পইচা দৌল জন ভাজা পুত্ৰ, এই সংসাৰত ধন সম্পত্তিক লৈ আমি বহুতে অহংকাৰ কৰোঁ আৰু মানুহ শ্ৰেষ্ঠ জীৱ হিচাপেও আমি অহংকাৰ কৰোঁ। গতিকে কৈছে এই অহংকাৰ তুমি সাৱধান, এই যিবিলাক পাৰ্থিৱ বস্তু আছে এইবিলাকক লৈ তুমি অহংকাৰ নকৰিবা, অহংকাৰ কৰিলে তোমাৰ পতন হ'ব। এই বুলি আমাক মহাপুৰুষ মাধৱদেৱে মনুষ্যসকলক কাতৰ মিনতি কৰি কৈছে বোলে অহংকাৰ নকৰিবা। অহংকাৰ কৰিব লাগে কিহত? বোলে অহংকাৰ থাকোঁতে সাক্ষাৎ কৃষ্ণক লাভ কৰিব পাৰি। বোলে হে কৃষ্ণ তুমি মোৰ হৃদয়তে আছা, মই কেতিয়াও বিপদত নপৰোঁ, এই কথাখিনি অৰ্জুনে কৈছিলে। আৰু সেইটোহে কৃষ্ণক লৈ অহংকাৰ কৰিব পাৰি, কিন্তু ধন জন বিভূতি এইবিলাক লৈ পেলাই ঐশ্বৰ্য বিভূতিক লৈ আমি কেতিয়াও অহংকাৰ কৰিব নালাগে বুলি কৈছে কৃষ্ণ। শুনিও চিত্ত হেৰা পৰম ৰহস্যবাণী, তুমি শুদ্ধ জ্ঞানৰ লয়, কৃষ্ণ নিত শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ, নাচাৰিবা তাহানয় আশ্ৰয়। কৃষ্ণ আৰু কৈছে বোলে হে চিত্ত, এই চিত্ত হৈছে মনৰ এটা অংশ। চিত্ত থিৰ কৰা মানে আমি ইটো কৰিম সিটো কৰিম, ইটো লাগে সিটো লাগে, এইটো নহ'ল সিটো হ'ব, যে অশান্তিময় সৃষ্টি হৈ যায় কেতিয়াবা আমাৰ মনত। তেতিয়া আমাৰ থিৰ কৰিবলৈ আমাৰ এটা বস্তু লাগে আৰু সেই বস্তুটোৱে হৈছে চিত্ত। গতিকে এই যিটো চিত্ত, তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। বোলে হে প্ৰভু নাথ কৃষ্ণ তোমাৰ অভয় চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ, তুমি যাতে আমাৰ চিত্তটো থিৰ কৰি দিয়া। সেই বুলি মহাপুৰুষ মাধৱদেৱে আমাৰ মানুহবিলাকক উপদেশ দিছে। আৰু এই উপদেশ ভাগি আমি যদি মানুহবিলাকে মানি চলোঁ তেনেহ'লে আমাৰ কাহানিও অসুবিধাত আমি পৰিব লগা নহয়। আৰু এই যে ইন্দ্ৰিয়বৰ্গ, এই ইন্দ্ৰিয়বৰ্গক আমাক যি উপদেশ দিলে, এই উপদেশ যদি মানুহবিলাকে আমি আশাৰে আশাৰে পালন কৰোঁ তেনেহ'লে আমাৰ অপায় অমংগল নহ'ব, আমি বিপদত কেতিয়াও নপৰোঁ। ভগৱান শ্ৰীকৃষ্ণই হৃদয়তে থাকি আমাক সকলো মনুষ্য জাতিক উদ্ধাৰ কৰিব। কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম।